হ'ব তেতিয়া ধুনীয়াকৈ এই তলৰ হেৰিকেইটাহে চাবি কিন্তু কাৰ্টন চাৰ্টনবিলাক গতিকে সেইকাৰণে সম্পূৰ্ণ বস্তু বাহানি পুনৰবাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে কেনেকৈ ওলাইছোঁ দিছে, আজি সময়টো মানে অকণমান দেৰি হৈছে। একদম ভাল খবৰ এটা আপোনালোকক দিবলৈ ওলাইছোঁ। অহা কাইলৈ মানে মোৰ মডেল চেণ্টাৰ উদ্বোধন হ'ব। গতিকে আজি মানে কেন্দ্ৰটো সজাব পৰাবৰ কাৰণে যিখিনি মেটেৰিয়েলছ মানে চকী টেবুল এইবিলাক বহুতখিনি আমাৰ শিশুৰ কাৰণে দিয়া আছিলে। আধাখিনি বস্তু তাতে আছে আৰু আধাখিনি বস্তু মানে মই তাত থ'বলৈ জেগা নাছিলে, কাৰণ দেউতাহঁতৰ ঘৰতো গোটেই খেলা ধূলা বস্তু যিসোপা আছে আৰু মডেল কেন্দ্ৰ বনাই থকা যোৱা ফেব্ৰুৱাৰীৰ পৰা প্ৰায় এবছৰ হ'ব। এতিয়া এবছৰ বনাই থকা হৈছে, এতিয়া কমপ্লিট হ'লগৈ। আৰু তাৰপিছত যিখিনি মডেল চেণ্টাৰৰ কাৰণে আমাৰ টেবুল চকী শিশুৰ কাৰণে দিছিলে, শিশু মানে কেৰিং চাৰ্জটো দিয়াই নাই, নিজৰ পকেটৰ পইচা আনিলোঁ। অনাৰ পিছত সেইখন নালাগে, সেইখন নমাই থ। তাৰপিছত তেতিয়া আনি পেলাই ইয়াতে আধা মানে পকেটৰ পইচা ভৰি পেলাই ইয়াতে থৈ দিলোঁ। বোলো যেতিয়া কেন্দ্ৰ ঘৰ হ'ব তেতিয়া লৈ যাম। আৰু এতিয়া কেন্দ্ৰ ঘৰ ইতিমধ্যে আমাৰ হৈ উঠিছে, সম্পূৰ্ণ হৈছে। অহা কালিলৈ কেন্দ্ৰ ঘৰ উদ্বোধন হ'ব। আৰু তাৰ কাৰণে আমি গোটেই বস্তুখিনি সজোৱা মজোৱা কৰিব লাগিব। চকী টেবুল যত যিমান বস্তু আছে সকলো বস্তু টমটমত টেবুল এয়া একদম যিমানবিলাক বস্তু বাহানি আছিলে চব ভৰাই লৈছোঁ। কাৰণ তাত মানে যেতিয়া কেন্দ্ৰ ঘৰ নিৰ্মাণ কৰি থকা হয় তেতিয়া মানে বস্তুবিলাক ইঠাইৰ পৰা সিঠাইলৈ যেতিয়া নি থকা হ'ব তেতিয়া মানে বস্তুবিলাক বহুত আলৈ আথানি হয়। সেইকাৰণে মই ভাবিলোঁ বস্তুবিলাক সযতনে ইয়াতে ৰাখি দিওঁ, আৰু যেতিয়া কেন্দ্ৰ ঘৰ হ'ব তেতিয়া ধুনীয়াকৈ এই তলৰ হেৰিকেইটাহে চাবি কিন্তু কাৰ্টন চাৰ্টনবিলাক গতিকে সেইকাৰণে সম্পূৰ্ণ বস্তু বাহানি উঠাইছোঁ। আৰু ময়ো এতিয়া যাম। অহা কালিলৈ আপোনালোকে ভিডিঅ' পাব, শুভ উদ্বোধন হ'ব। গতিকে ধুনীয়াকৈ বস্তু বাহানিবিলাক ইয়াৰ পৰা এতিয়া এয়া লৈ লোৱা হৈছে। এইবিলাক আহি ঘৰৰ পৰা আপোনালোকক দেখুৱাইছিলোঁ টেবুল চকী সকলো আনি কেন্দ্ৰত পোৱাই দিলোঁহি। আৰু কেন্দ্ৰত যে এনেকুৱা এটা উখল মাখল পৰিৱেশ হৈছে, মোৰ শিশুসকলে একদম এটা সাধাৰণ ঘৰত মই শিক্ষাদান কৰি আহিছিলোঁ আজি বহুত বছৰ, কিন্তু এতিয়া মই এটা এনেকুৱা উন্নত কেন্দ্ৰ পাই মানে নিজকে সঁচাকৈ ধন্যবাদো দিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়কো বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই আমাৰ গহপুৰ সমষ্টিৰ মাননীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াকো মই বিশেষভাৱে মই অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। কাৰণ এনেকুৱা এটা গৃহত যদি কণ শিশুসকলক শিক্ষাদান কৰিব পাৰোঁ সঁচাকৈয়ে ভাল লাগে। আৰু এতিয়া শিশুসকলো এনেকুৱা এটা উখল মাখলত আছে নহয়, কালিলৈ দিনটো সঁচাকৈ সিহঁতেও উৎফুল্লিত হৈ আছে যে গান গাব, নাচিব, কবিতা আবৃত্তি কৰিব, কিমান কি কৰিব সিহঁতৰ মানে শেষ নাই মানে কল্পনাৰ। গতিকে আহক এতিয়া মই ভিতৰৰে পৰিৱেশটো সম্পূৰ্ণ দেখাই দিওঁ, ভিতৰত কেনেকুৱা এটা পৰিৱেশ হৈ আছে। আহক, আমাৰ এই বাইদেউ এগৰাকীও আহিছে। আমাৰ বাইদেউ অনবৰতে মোৰ কেন্দ্ৰটো মানে কেনেকৈ কি সজাব লাগে সকলো মোক দিহা পৰামৰ্শ দি থাকে, ক'ত কি সজাবি মোক কৈ থাকে আমাৰ এই বাইদেউগৰাকী। আমাৰ মানে মোৰ কেন্দ্ৰ এৰিয়াৰ লগতে মোৰ বাইদেউ হয়। গতিকে আহক ভিতৰলৈ, ইয়াৰ পৰিৱেশ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে ইয়াৰ ড্ৰয়িং মানে সম্পূৰ্ণ কৰি উঠিছে আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাম। এয়া সুন্দৰকৈ আঁকা মেলা হৈ গৈছে ড্ৰয়িংখিনি, আৰু ভিতৰৰ ফালে দেখাম অকণমান। ইতিমধ্যে আমাৰ দাদা দুজনো আহি মানে উপস্থিত হৈছেহি। অকণমান আধৰুৱা হৈ আছে কাম, আৰু সেই কামখন সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ দাদা দুজনো আহিছে। আৰু ভিতৰত যে কিমান ধুনীয়া এটা পৰিৱেশ হৈ আছে, সকলোৱে মানে কেন্দ্ৰটোত ওতঃপ্ৰোতভাৱে লাগি আছে। সকলোৱে শিশুসকলৰ কাৰণে মানে কিবা এটা অনুষ্ঠানটো ভাল হওক বুলি সকলোৱে ওতঃপ্ৰোতভাৱে লাগি আছে। আৰু এইফালে সুন্দৰকৈ সজোৱা আছে, বহুত সজাবলৈ বাকী আছে। যিহেতু কেন্দ্ৰটো কালিলৈকে কাম চলিয়ে আছে, কাম চলি থকাৰ পাছত সজাবলৈ দিগদাৰ হয় আপোনালোকে সকলোৱে জানে। এতিয়া মই সুন্দৰকৈ মোৰ হেঁপাহ আছিলে, আশা আছিলে কেন্দ্ৰটোত খুব ধুনীয়াকৈ কেন্দ্ৰটো সজোৱাৰ মোৰ আশা আছে। গতিকে মই লাহে লাহে সকলো কৰিবলৈ চেষ্টা কৰিম। এতিয়া সুন্দৰকৈ আঁকি থৈ গৈছে, আৰু ইয়াৰ ভিতৰত কিবা কিবি মোৰ ভবামতে যদি হয় মই সকলো কৰিবলৈ চেষ্টা কৰি আগবাঢ়ি যাম। আৰু এইফালে আহি থাকক কেমেৰা পাৰ্চন আমাৰ নিতুৰ পৰা আছে। কেমেৰা পাৰ্চনে ইতিমধ্যে কেমেৰা হেৰিয়ে পঢ়ি আছে, সাংবাদিকৰ হেৰি পঢ়ি আছে। আৰু গতিকে কেমেৰা পাৰ্চন আহি থকাৰ লগে লগে এইফালে আমাৰ ভিতৰত কেমেৰা পৰিৱেশ হৈ আছে, সেয়াও দেখাবলৈ চেষ্টা কৰিম।
ফৰ এলিফেণ্ট, জি ফৰ জিৰাফ, ইউ ফৰ আমব্ৰেলা। ইমান ধুনীয়াকৈ সজোৱা হৈছে নহয়, শিশুসকলে ভাল পোৱা তেওঁলোক আকৰ্ষণ হ'ব পৰাকৈ ছবিসমূহ অঁকা হৈছে। আৰু এইফালে শিশুৱে কিতাপ যে পঢ়িলে এই ছবিটো চালেও তেওঁলোকৰ মন আকৃষ্ট হ'ব, কিতাপ পঢ়িব লাগে বুলি তেওঁলোকে মনলৈ আহিব। গতিকে আৰু এই ছাতি এইটোৰ ভিতৰত কি আছে মই দেখুৱালোহেঁতেন। এতিয়া ছাতিটো বৰ্তমানলৈকে মই পোৱা নাই, কাৰ হাতৰ ছাতিটো আছে কিন্তু মই সুধিমহে। আৰু এইফালে চাওক এই ষ্টক ৰুমত ধুনীয়াকৈ বস্তুবিলাক আনি থোৱা হৈছে। ইয়াৰ পৰা আমি পৰ্যায়ক্ৰমে গোটেই বস্তুবিলাকে আমি সজাম। এতিয়া মই এই উঠাই অনা বস্তুবিলাক ইয়াত গেডাৰিং কৰিছোঁ, ইয়াৰ পৰা আমি বস্তুবিলাক সজাবলৈ চেষ্টা কৰিম। আৰু এইফালে চাওক আপোনালোকে, এইফালে আমাৰ এয়া আমাৰ অভিভাৱক মানে শিশুৰ দেউতা অভিভাৱক সকলো ধুনীয়াকৈ লাগি আছে। এইফালে আমাৰ সহায়িকা আছে। আৰু এইফালে টেবুল চকীসমূহ আমি এই ৰুমটোত বৰ্তমান আমি ৰাখিম, মানে কিয় ৰাখিম, কালিলৈ যিহেতু আমাৰ সেই ৰুমটো মিটিং হ'ব, মানে মিটিঙৰ বিষয়ববীয়াসকলে বহি উদ্বোধন কৰিব। গতিকে সেই ৰুমটো সম্পূৰ্ণ খালীকৈ ৰাখি আমি ইয়াতে বস্তুখিনি বৰ্তমান কম কৰি ৰাখিছোঁ। আৰু আমাৰ বহুত কাম আছে, কেন্দ্ৰটোৰ পৰা বহুত সপোন আছে, বহুত কাম আছে, গোটেইখিনি ক্ৰমান্বয়ে আৰু আপোনালোকে কেন্দ্ৰটো কেনেকুৱা আছে জনাব। বহুত ভাবি আছিলোঁ যে ভাল কেন্দ্ৰ এটা কেতিয়া পাম, কেনেকৈ পাম, কেনেকৈ কৰিলে মই এটা মডেল কেন্দ্ৰ পাম। একো নভবাকৈ প্ৰভুৱে সহায় কৰিলে আৰু লগতে মাননীয় বিধায়ক মহোদয়ে কম সময়ৰ ভিতৰতে মোক দিবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে পুনৰবাৰ মই মাননীয় বিধায়কক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া ধুনীয়াকৈ আমাক পৰিৱেশ দেখা দিয়ে। আনিব লাগিছিলে, কোনে কৰিলে যে এইটো বস্তু আনিব লাগিছিলে। ইতিমধ্যে এইফালে আমাৰ এয়া ড্ৰয়িং কৰা হৈছে ধুনীয়াকৈ গছ এজোপাৰে। আৰু নম্ৰতা সত্য ব্যৱহাৰৰ অনুপম, একদম সুন্দৰকৈ আমাৰ মহৎ লোকৰ বাণীসমূহ লিখা আছে। খুব ধুনীয়া এটা পৰিৱেশ হৈছে। গতিকে এনেদৰে ভবা নাছিলোঁ, খুব কম সময়ৰ ভিতৰত মই এনেকুৱা এটা মডেল কেন্দ্ৰত শিশুক শিক্ষা দিব পাৰিম বুলি ভবা নাছিলোঁ। কিন্তু প্ৰভুৰ কি লীলা নাজানো, খুব কম সময়ৰ ভিতৰত মই মডেল কেন্দ্ৰ পাবলৈ সক্ষম হৈছোঁ। গতিকে কালিলৈ আপোনালোকক ভিডিঅ' আপোনালোকে পাব সম্পূৰ্ণ। কালিলৈ কেনেদৰে কি সজাওঁ, কেনেদৰে কেন্দ্ৰ উদ্বোধন কৰোঁ, সকলো আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম।